ঘুষ লৈ নহয় এইবাৰ ঘুষ দি গ্ৰেপ্তাৰ ঘুষ লৈ হাতেলুতে গ্ৰেপ্তাৰৰ বাতৰি এতিয়া আউটডেটেড এইবাৰ ঘুষ দি হে গ্ৰেপ্তাৰ হল প্ৰাক্তন ছাত্ৰ নেতা এই নতুন চাঞ্চল্যকৰ খবৰৰ স্থান মৰিগাঁৱৰ লাহৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় কোনে কাক দিছিল ঘুষ প্ৰাক্তন আমচু নেতা আনাৰুল ইছলামক লাগে এখন ইনকাম সাৰ্টিফিকেট বিচাৰি অহা আনাৰুলে কাগজেৰে মেৰিয়াই টকা 300 দিলে লাটমণ্ডলক উদ্দেশ্য ব্লেকমেইলিং লাটমণ্ডলে 300 টকা কাগজৰ পৰা উলিয়াওতেই ভিডিঅ' কৰিব আৰু 300ৰ ঠাইত 3 লাখ টকা দাবী কৰা বুলি ব্লেকমেইলিং কৰিব পিছে মণ্ডলক টুপি পিন্ধাব পাৰে কোনে মণ্ডলে সঠিক অপমান কৰিয়েই তথাকথিত নেতা আৰু সহযোগী গিয়াসুদ্দিনক লৈ গ'ল চক্ৰ বিষয়াৰ কোঠালৈ আৰু তাৰ পাছৰ কাহিনী এয়া পুলিচৰ গাড়ী আজি দিনৰ প্ৰায় 2 মান বজাত এটা ঘটনা মোৰ দৃষ্টিগোচৰ কৰালে আমাৰ লাটমণ্ডল এগৰাকী উৎকোচ দিব বিচাৰিছিলে ইনকাম সাৰ্টিফিকেট এখন ওলোৱাৰ বাবদ যেহেতু এনকুৱাৰী দিয়া হৈছিলে হে ইনকাম সাৰ্টিফিকেটখনৰ ওপৰত বাট তেওঁলোকে জোৰ জবস্তি পইচা দিবলৈ বিচাৰিছিলে আৰু তেওঁলোকে সেই কাৰণে মোক জনালে আৰু 2:30 মান বজাত মই পুলিচক জনাই দিলো আৰু পুলিচ আহি তেখেতৰ ওপৰত কাৰ্যবাহী কৰিলে নিজে ঘুষ দি আনক ঘুষ লোৱাৰ বদনাম কৰি সচেতন নাগৰিকৰ ভাও দিবলৈ গৈ ৰঙা ঘৰৰ আলহী হল এই দুজন এটা ভিডিঅ' কৰা মানেই বহুতৰ বাবে যেন এতিয়া ব্লেকমেইলিঙৰ অস্ত্ৰ লাহৰিঘাটৰ পৰা প্ৰণৱ গোস্বামীৰ ৰিপৰ্ট প্ৰাগ নিউজ